নমস্কাৰ। এপ্ৰিল মাহত সূৰ্য মংগল আৰু শনিৰ ত্ৰিগ্ৰহৰ প্ৰবল যুগ নামি আহিবলৈ গৈ আছে, যাৰ ফলত কেইটামান ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিব। সকলো ফালৰ পৰা তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে এই নিৰ্দিষ্ট সময়ত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত বহুকেইটা ৰাশিৰ ওপৰত বহু প্ৰভাৱ পৰিব। এই পৰিৱৰ্তনৰ ফলত বহু ৰাজযোগ ত্ৰিগ্ৰহী যুগ গঠন হ'বলৈ গৈ আছে। ইয়াৰ ফলত ৰাশিচক্ৰৰ 12টা ৰাশিৰ ওপৰত পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। বৰ্তমান সময়ত সূৰ্য মীন ৰাশিত অৱস্থান কৰি আছে। 2 এপ্ৰিল তাৰিখে দুপৰীয়া 3:59 মংগল গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনালোকৰ বহুকেইটা উন্নতি দেখিবলৈ পাব। কৰ্মফল দশা অনুসৰি শনি পূৰ্বৰ পৰাই মীন ৰাশিত অৱস্থান কৰি আছে। সূৰ্য মংগল আৰু শনিৰ সংযোগৰ ফলত ত্ৰিগ্ৰহী যুগ গঠন হ'বলৈ গৈ আছে। এই যুগ 14 এপ্ৰিললৈকে থাকিব। তাৰ পিছত সূৰ্য মেঘ ৰাশিত প্ৰৱেশ কৰিব। এই ত্ৰিগ্ৰহী যুগৰ ফলত বহুকেইটা ৰাশিৰ লোকৰ ধন লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। কিছু ক্ষেত্ৰত আপোনালোকৰ মানসিক অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিব পাৰে। সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। আহক তেনেহ'লে এই ৰাশিকেইটাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ আৰ্থিক স্থিতি উন্নত হৈ পৰিব। আয়ৰ নতুন পথ আপোনালোকৰ মুকলি হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ৰ স্থিতি আপোনালোকৰ ভাল হৈ পৰিব। সন্তানৰ পৰা আশা কৰাৰ অনুসৰি সুখবৰ লাভ কৰিব। কিন্তু খৰচৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা মাংগলিক কামত যোগদান কৰি আনন্দিত অনুভৱ কৰাৰো প্ৰবল সম্ভাৱনা থাকিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। নতুনকৈ কিবা এটা শিকাৰ আগ্ৰহ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা কাম কৰিবলৈ ইচ্ছা কৰিলে সেই কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব আৰু তাৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ এটাৰ পিছত আনটো সুযোগ নামি অহাৰ প্ৰবল সম্ভাৱনা থাকিব। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহু বেছি পৰিমাণে উন্নতি দেখিবলৈ পোৱা যাব। নতুন চাকৰিৰ সম্ভাৱনাৰ প্ৰবল লাভৰ যুগ দেখিবলৈ পোৱা যাব। কিবা কামত যদি আগৰ পৰাই আপোনালোকে জড়িত হৈ আছে, সেই কামৰ পৰা পদোন্নতি লাভ কৰিব পাৰিব বা পদোন্নতিৰ আশা কৰিব পৰা যায়। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে শুভ ফলাফল লাভৰ যুগ দেখিবলৈ পাব। নতুন ব্যৱসায়িক চুক্তি হ'ব পাৰে, কিন্তু মনৰ অস্থিৰতা বৃদ্ধি পাবলৈ আপোনালোকৰ ধৰিব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষমতা আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। গতিকে যিকোনো সিদ্ধান্ত ভাবি গুণি লোৱাটো আপোনালোকৰ পক্ষে দৰকাৰ হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা খুটখাট থাকিলেও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত চলি থকা হতাশাৰ ভাৱটো কিছু পৰিমাণে আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ভ্ৰমণ কৰাৰ প্ৰবল সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত উন্নতি বা অগ্ৰগতি দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা যাব বা নতুন চাকৰিৰ সন্ধান লাভ কৰিব পাৰিব আপোনালোকে। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰাৰ যুগ দেখিবলৈ পাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিবলৈ ধৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব আৰু অকণমান কষ্ট কৰিলেই সেই কৰ্মৰ পৰা পদোন্নতিৰ যুগ দেখিবলৈ পাব। 3 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত সূৰ্য মংগল আৰু শনিদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ মানসিক অস্থিৰতা দূৰ হ'বলৈ ধৰিব। ঘৰত চলি থকা খেলিমেলি আপোনালোকৰ সাম কাটিবলৈ ধৰিব। ধৈৰ্য ধৰি আপোনালোকে আগুৱাই গ'লে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব।
কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হৈ পৰিব, বন্ধ হৈ থকা কাম আপোনালোকৰ মুকলি হৈ পৰিব বা আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ বহু বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই সময়ত আপুনি কোনো বাহন বা সম্পত্তি ক্ৰয় কৰিবলৈ ইচ্ছা কৰিলে সুন্দৰভাৱে পাৰিব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, কিন্তু দৌৰা ধপৰাৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। বেছিকৈ কোনো কামত উখল মাখল নকৰাকৈ মংগলময় শান্ত মনেৰে সেই কাম কৰিবলৈ চেষ্টা কৰিব আৰু সেই কামৰ পৰা উচিত ফলাফলো আপোনালোকে তেতিয়া লাভ কৰিব পাৰিব। ঠিকা ঠুকলি কৰি থকা লোকসকলৰ কাৰণে নতুন কামৰ সন্ধান লাভৰ যোগ দেখিবলৈ পাব। দাম্পত্যৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভৱান হ'ব আৰু এই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভ হ'বলৈ ধৰিব। বিদ্যাত অগ্ৰগতি লাভ হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণেও অনুকূল হৈ পৰিব আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণেও শুভ দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম যদি আপোনালোকে হাতত লৈছে, সেই কাম এই মাহত সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰিব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে কেতিয়াবা অৰ্থ সংকটত ভোগাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। 4 নম্বৰটো মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে, কাৰণ সূৰ্য, মংগল আৰু শনিৰ শুভ দৃষ্টি পৰিবলৈ গৈ আছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে সাজু হৈ আছে, তাৰ বাবেও আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত সুন্দৰ হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হ'ব। পৰিয়ালবৰ্গৰ মাজতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। লগতে পৰিয়ালবৰ্গৰ মাজত থাকোঁতে আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মধ্যম ফলাফল থাকিব যদিও বন্ধুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ সুখবৰ আহিব। যিসকল লোকে চাকৰিৰ কাৰণে অপেক্ষা কৰি আছে বা চাকৰি বিচাৰি আছে, তেওঁলোকৰ কাৰণে অত্যন্ত শুভ বা ফলদায়ক বুলি ক'ব পৰা যায়। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলেও সুচাৰুভাৱে আপোনালোকে ল'ব পাৰিব। যিসকল লোকে চাকৰি কৰি আছে, তেওঁলোকৰ কাৰণেও এই সময়খিনি অনুকূল হিচাপে পাৰ হ'ব। সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। অৰ্থ লাভৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ থাকিব। বন্ধ হৈ থকা অৰ্থ লাভ কৰিব পাৰিব। লগতে পাবলগীয়া ধনো আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। ভাগ্যৰ পৰা পূৰ্ণভাৱে এই সময়ত আপোনালোকে সহায় লাভ কৰিব পাৰিব। আৰু কিবা কাম যদি বহুদিনৰ পৰা ৰৈ আছে, কৰিব পৰা নাই, সেই কামতো আপোনালোকৰ উৎসাহ আৰু আগ্ৰহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি দেখিবলৈ পোৱা যাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব অতি সুন্দৰভাৱে আৰু তাৰ পৰা ভাল ফলাফল অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ স্থিতি অনুকূল হৈ পৰিব। চাকৰিয়ালসকলৰ কাৰণে লাভৱান হ'ব। নতুনকৈ চাকৰি বিচাৰি থকা লোকসকলে নতুন আশাৰ ৰেঙনি দেখিবলৈ পাব পাৰে। নাটকৰ লগত জড়িত বা কিবা কামৰ লগত জড়িত লোকসকলৰ কাৰণে ফলাফল ভাল দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। লগতে মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। আপোনালোকৰ সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে, এনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। ইয়াৰ পৰাও প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। ঘৰত অতিথি আলহীৰ আগমন হ'ব, যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। মাটি বাৰীৰ লগত চলি থকা সমস্যা আপোনালোকৰ সাম কাটিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। বিষয়ববীয়াৰ লগত নতুনকৈ কিবা কামত চুক্তি স্বাক্ষৰ হৈ আনন্দিত অনুভৱ আপোনালোকে কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু ধৰ্মীয় ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ যোগ আপোনালোকৰ নামি আহিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিব পাৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আপোনালোকৰ সময়খিনি অনুকূল বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।